sword. Zubeen kept his word. He brought etc. score into his band. Donny Hazarika and Alap Dudul Saikia on keyboards. Bhaskar Saikia, beloved Ritu on bass. Shabin Das or the unstoppable Rabu. যে জুবিন গাৰ্গ এটা আমাৰ স্পিৰিট আৰু সেই স্পিৰিটটোক আমি এটা অংগ হিচাপে কাম কৰি আছোঁ হয় আমি অংগ হিচাপে সদায় কাম কৰি যাম আৰু আমাৰ গোটেইকেইজন কিন্তু ককাই ভাইয়ে হৈ গ'ল জুবিন গাৰ্গে আনি পেলাই আমাক গোটেই ককাই ভাই নিচিনাকৈ মানে ফ্ৰেণ্ডশ্বিপৰ বান্ধোনত বান্ধি থৈ গুচি গ'ল उसकी यादों में उसका ही मंज़िल है मेरे दिन रात में मेरे खुदा उसे बता जो गला তাকে আমি মানে এনেকৈ লৈছোঁ বস্তুটো আচলতে জুবিনৰ লগত আমি যিখিনি আমি এক্সপিৰিয়েঞ্চ কৰিলোঁ অভিজ্ঞতা যিখিনি হ'ল সেইখিনিৰ মাজেদি আমি যদি নতুন প্ৰজন্মৰ নতুন ছিংগাৰ বা সুৰকাৰ হওক গীতিকাৰ হওক মিউজিচিয়ানবিলাক যিবিলাকে নতুনকৈ আহি আছে সেইখিনিক আমি অকণমান যদি গাইড কৰিব পাৰোঁ এটা পথ দেখাব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আৰু যেনেকৈ আজি আমি ইয়াত আহি পেলাই এজন গায়কক পাইছোঁ আৰু এজন নলবাৰীৰ পৰা তেখেত পাৰ্থপ্ৰতিম তেনেদৰে আমি ভাবিছোঁ যে নতুনখিনিক আমি আগুৱাই যোৱাত আমি অকণমান পথটোত অকণমান মানে যেনেকৈ পাৰি আৰু তেনেকুৱাকৈ সেইটোৱে ভাবিছোঁ আৰু কাৰণ জুবিনে সদায় নতুনক হেৰি কৰাটোত বিচাৰি থাকে আৰু নতুন তেওঁৰ যিবিলাক চিন্তা সেই চিন্তাবিলাকৰ ওচৰ পাজৰে আমি তেতিয়া এটা অভিজ্ঞতা হৈছিল আমাৰ আৰম্ভণি যিহেতু আমি আৰম্ভণি মিউজিচিয়ান আছিলোঁ সেইখিনিকে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ তেওঁলোকৰ মাজত বিলাব বিচাৰিছোঁ তেনেকুৱাই কথাটো আৰু নতুন নতুন গায়ক গায়িকা ওলাই আহক আমি যি ছাপোৰ্ট লাগে আমি কৰিবলৈ আমি আগবাঢ়ি যাম ডিব্ৰুগড়ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ নিজৰ যাত্ৰা সংগীত যাত্ৰা আৰু এটা প্ৰফেশ্যনেল যাত্ৰাটো জুবিনৰ লগতে আৰম্ভ কৰিছিলোঁ আমি আৰু মাজত বহুত বছৰ নাইকিয়া হৈ গ'ল আকৌ ডিব্ৰুগড়ৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ জেড অৰ্গ নামেৰে আকৌ আৰম্ভ কৰিছোঁ জুবিনৰ তেওঁৰ যিখিনি আদৰ্শ তেওঁ যিখিনি বিচাৰিছিল জীৱনত হোৱাটো যিবিলাক বস্তু নহ'লেগৈ সেইবিলাক বস্তু আমি গীতৰ মাজেৰে সংগীতৰ মাজেৰে আমি কৰিবলৈ চেষ্টা কৰিম আৰু ডিব্ৰুগড়ৰ সেই ফিল্ডটোৱে বেলেগ ইটছ এ ডিফাৰেণ্ট ফিল্ড অল টুগেডাৰ নিজৰ জেগা মানে গোটেই দুনিয়াখন ঘূৰি ফুৰোঁ শ্ব' কৰিবলৈ কাৰণে কিন্তু নিজৰ জেগাখনৰ শ্ব' কৰিবৰ কাৰণে বুকুখন কঁপে আজি মই ষ্টেজৰ ওচৰত বুকুখন কঁপিছে এটা চিপিনে বহুত বেছি বেয়া লাগিছে কাৰণ যদিও ফূৰ্তিটো আছে প্ৰগ্ৰাম এটা কৰিম বুলি কিন্তু কাৰ কাৰণে প্ৰগ্ৰামখন কৰিবলৈ আহিছোঁ সেইটো চোৱাটো বৰ জৰুৰী আৰু সেইটো হ'ল গল্ডিৰ কাৰণে কৰিবলৈ আহিছোঁ সেইটো মানে ভাবিব নোৱাৰা কথা সেইটো মানে সেই সুখটোৱে মানে ৰাখে ইম'শ্যনটো বহুত বেছি আছে আৰু কি ক'ম আৰু কওক এনেদৰে আগুৱাই নিব আপোনালোকে গোটেই যাত্ৰা জুবিনৰ কামখিনি আমি এতিয়া যেনেকৈ আপুনি দেখিলে ইয়াতে পাৰ্থক লৈ আহিছোঁ আমি তেনেকৈ আমাৰ বহুত আৰু লাইনত আমাৰ বহুত ছিংগাৰ্ছ আছে বহুত ভাল ভাল গায়ক গায়িকা আছে সিহঁতক প্ৰমোট কৰিম আমি যেনে তেনে প্ৰমোট কৰিম ভালকৈ যাতে কাৰণ তেওঁ সদায় বিচাৰিছিলে সদায় যে মানুহবিলাক টেলেণ্ট অসমৰ যিবিলাক টেলেণ্ট সেইখিনি সদায় আগুৱাই যাওক বহুত বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথাত আৰ্থিক অৱস্থাত বহুত মানুহে কেতিয়াবা ধৰক মানে আগবাঢ়িব নোৱাৰে কিন্তু আমি প্ৰত্যেকটো সহায় দিম তাৰমানে এইটো আমাৰ গেৰাণ্টি সেইটো ৰেষ্টুৰেণ্ট আৰু আমি আজি প্ৰুভ কৰিলোঁ এইটো যেনেকৈ আমাৰ নলবাৰীৰ পৰা ল'ৰাজন আনিছোঁ আমি লৈ আহিছোঁ আৰু আপোনালোকে চবেই নিশ্চয় ভাল পালে প্ৰগ্ৰাম চাই পেলাই গতিকে সেনেকৈ আমি আগুৱাই যাম জুবিনৰ আদৰ্শখিনি 3 মাহ হৈ গ'ল ক'বলৈ কি আছে এইটো গভৰ্ণমেণ্টে কৰি আছে নিজৰ কাম চবৰে বেলেগ বেলেগ পাৰ্চপেক্টিভ চবৰে বেলেগ বেলেগ ভাৱনা এইটোৰ ওপৰত যে কি হৈছিলে বাট আমাক সত্যটো লাগে একচুৱেলি কি হ'ল আৰু বাকী কিনো হ'ব যোৱা গুচি গ'ল সদায় কিন্তু হয় ন্যায়টো লাগিব সেইটো বস্তু এটা আমি বিচাৰিছোঁ আৰু বিশ্বাস আছে গভৰ্ণমেণ্টৰ ওপৰত পূৰা ন্যায়টো দিব আমাক কোনো পলিটিকেল এনেকুৱা নহয় যাতে মানে
ন্যায় এটা পাওঁ সেইটোৱে আৰু একচুৱেলি সি এনেকৈ গুচি যাব বুলি কোনো ভবাই নাছিলে যদিও মই আজি 10 বছৰ ড্ৰাম বজোৱা নাই সংগত কৰা নাই তেওঁৰ লগত কিন্তু তেওঁ যেনেকৈ এনেকৈ এটা ঘটনা হ'ব আমি হেৰুৱাই পেলাম তেওঁক আমি কেতিয়াও ভবা নাছিলোঁ আৰু সেইটো সকলো ৰাইজে সেইটো অনুভৱ কৰিছে তো আমিও অনুভৱ কৰিছোঁ তেনেকৈ আৰু আমি যিহেতু বহুত সময় জীৱনৰ মানে সেই যিখিনি সময় কয় ল'ৰা ডাঙৰ হয় 17 বছৰ বয়সৰ পৰা মই জুবিনৰ আছিলোঁ লগত বহাইছিলোঁ আৰু মই চবতকৈ সৰু আছিলোঁ তেতিয়া সিমান মানে মই ডেকাকালটো গোটেইটো তেওঁৰ লগতে পাৰ কৰিছোঁ ইভেন মই 2015লৈকে বজাইছোঁ গতিকে ডেকাকাল বিয়া পাতিলোঁ তাৰপিছত ল'ৰা হ'ল তাৰ পিছলৈকে বজাই আছোঁ গতিকে সেইটো এটা আমাৰ চবৰে এটা বেলেগ এটা অনুভৱ তো আমি যেতিয়া সেইটো নাইকিয়া হ'ল তাৰপিছত আমি যেতিয়া লগ পালোঁ আকৌ জুবিনৰ ঘৰত যেতিয়া গ'লোঁ লগ পালোঁ ঋতুহঁতো আহিলে মই ধনীয়াতো আহিলে লগ খালোঁ আকৌ আমি যোৱাত আহিলোঁ যোৱাত ঋতু মই আহিছোঁ তেওঁৰ ছাত্ৰ যিটো পাতিছিলে সামূহিকভাৱে তাতে আহি আমি কথা চথা পাতি গ'লোঁ তাৰপিছত আমি কি হ'ল মই এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ খোলাৰ পিছত আমি আকৌ কথা বতৰা আৰম্ভ হ'ল ভিডিঅ' কল হ'ল তেনেকৈ মনত আহিলে যে কিবা এটা কৰোঁ আমি তাক এটলিষ্ট আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে তেওঁৰ নিজে সেই আসনখন যে আমাৰ মাজত আছে জুবিন গাৰ্গৰ আমাৰ অন্তৰত যিখন আসন আছে সেই আসনখন আমি জীয়াই থাকিব লাগে এটলিষ্ট আমাৰ এই বেণ্ডটোত এতিয়া আমাৰ ভাস্কৰ ৰাজকোৰ আছিলে তেখেত নাই ঢুকালে তো আমাৰ মাজত ৰাখোঁ কেনেকৈ ৰাখিম তো আমি ডেফিনেটলি মিউজিকৰ মাজতেই তেওঁক জীয়াই ৰাখিব লাগিব তো সেইটোৱে আমি এটা আৰম্ভ কৰিলোঁ যাত্ৰা এই বেণ্ডটোৰ নামটো আমি বহুত নাম চইচ কৰোঁ আকৌ কেঞ্চেল কৰোঁ এই নামটো চিলেক্ট কৰিবলৈ আমাৰ 15 দিনকৈ বেছি সময় লাগিছে তো আমি তাৰ নামটোত তেওঁক আমাক লাগে ZG লাগে তো বহুত বিচাৰি Z.org কৰিলোঁ আপুনি মন কৰিব লগতো আমি আজি লঞ্চ কৰিছোঁ জেডটো ডাঙৰ কেপিটেল লেটাৰ .org সৰু ORGটো ডাঙৰ তো গাৰ্গৰ মাজত আমি এতিয়া সোমাই আছোঁ তো তেনেকৈ তেওঁ ৰাখিছোঁ আৰু তেওঁ যিদিনা মিউজিক কৰিছিলে সেইদিনা মিউজিক আমি কৰি যাম অকল জুবিনৰ গীতখিনি আমি কৰিম বুলিয়ে নহয় তেওঁ যেনেকৈ সৃষ্টি কৰিছিলে গীতসমূহ যিটো ট্ৰেণ্ড যিটো আছিলে সেই ট্ৰেণ্ডটো আমি কণ্টিনিউৱাছলি ৰাখিম আমাৰ মাজত নতুন উঠি অহা প্ৰজন্ম যিখিনি আছে আমি আমাৰ বেণ্ড হিচাপে থাকিব কোনো ছিংগাৰৰ বেণ্ড নহয় ছিংগাৰ আমি মানে তেনেকৈ হেৰি নকৰোঁ ছিংগাৰৰ লগত বজাব যায় যে তেনেকৈ নহয় আমি যে বেণ্ড যেনেকৈ জুবিনৰ বেণ্ড আছিলে এইটো একেলগে গৈছিলোঁ একেলগে একেখন গাড়ীতে যাওঁ ঠিক সেইধৰণে আমি নতুন উঠি অহা ল'ৰা ছোৱালীখিনিক আমি আমাৰ ফালৰ পৰা আমি যিখিনি জানো আমি মিউজিকৰ যিখিনি আমাৰ ভগৱানে যিখিনি দিছে আমি বিলাই থৈ যাম তেনেকৈ আৰু ল'ৰা ছোৱালীখিনি চিনি পাওঁ মানে ভাল পাব উঠি অহা প্ৰজন্ম আৰু আজিকালি ল'ৰা ছোৱালী বহুত ভাল গান গাই ভাল হয় তো তেওঁলোকে অলপ সকাহ পাব কোনোবা ছিংগাৰ আছে হয়তো তেওঁ আৰ্থিকভাৱে নোৱাৰে কৰিবৰ কাৰণে মিউজিকেল ট্ৰেক এটা বনাব নোৱাৰে এজন ভাল এৰেঞ্জাৰ্ছত গৈ এটা গান কম্প'জ কৰাব নোৱাৰে পইচা লাগে যিহেতু তো এইখিনিসমূহ আমাৰ ফালৰ পৰা অফক'ৰ্ছ ফ্ৰী অফ কষ্টে হ'ব নাই জুবিন ঢুকোৱাৰ সময়তো মই বাহিৰত আছিলোঁ ফটকৈ নিউজটো পাইছোঁ মিডিয়াত অহাৰ আগতে আমি নিউজটো পাইছোঁ বিশ্বাস কৰিব পৰা নাই হাত ভৰি কঁপি গৈছে মই একদম বাইকত আছিলোঁ বাইকখন চলাই মই ঘৰত যাব পৰা নাই ৰখোঁ ৰাস্তাত পানী খাওঁ মুখখনত পানী মাৰোঁ আকৌ অকণমান দূৰ যাওঁ তেনেকৈ যাওঁ মানে মই সেইদিনাখন নিজকে মানে মই কিবা এটা হ'ল নি প্ৰেছাৰ উঠি গৈছে মোৰ কিবা টাইপৰ হৈ গৈছে আমাৰ গোটেইকেইটাৰে মানে আৰু মই প্ৰথম ফেচবুকত পষ্টটো ময়ে দিছিলোঁ যে আমাৰ গল্ডিক মাৰি পেলালে বুলি গল্ডি কোনো স্কুবা ড্ৰাইভিঙত যোৱা নাছিলে গল্ডি সাঁতুৰিব ঢুকাইছে বুলি মই পষ্ট দিছোঁ মানুহে মোক বহুত গালি পাৰিছিলে তেতিয়া মই এসময়ত মোৰ লগৰ এজন আহি ডিব্ৰুগড় পষ্টখিনি ডিলেটো কৰি দিছে কিন্তু স্ক্ৰীণশ্বট থাকি গ'ল এতিয়াও মই সেইখিনি বস্তু মোৰ থ্ৰেডত আছিলে থ্ৰেডটো মই আকৌ পাই গ'লোঁ তো প্ৰথমতে ময়ে ডাউট কৰি কিনে ফেচবুকত ছ'চিয়েল মিডিয়াত সেই কথাষাৰ লিখিছিলোঁ আৰু তেনেকৈ বহুত কথা লিখিছোঁ মই কাৰণ তাক মই জানোতো তাক বুলিয়ে কওঁ আমি কেতিয়াবা এতিয়া তেওঁ বুলি ক'বলগীয়া হয় কেতিয়াবা তাক বুলি শব্দটো ওলাই যায় মুখৰ পৰা আমি জানো আমি মানে এনেকৈ যে জুবিনে এনেকুৱা এটা ল'ৰা জুবিনক সি শুই থকা অৱস্থাত উঠাব গ'লে সি লাট মাৰি দিয়ে বেয়াকৈ কৰি দিয়ে তো কি অৱস্থাত কি তাৰ মানে পৰিৱেশ হয় সি কেনেকুৱা হয় মানুহটো সেইটো আমি সকলোৱে ভালকৈ জানো তাৰমানে আৰু সেইখিনি কথা কৈছোঁ মই অলৰেডি বহুত সেই কথা